হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 8 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ আশা কৰোঁ এই ভিডিঅ'ছৰ পৰা তোমালোকে কিবা হ'লেও নিজৰ পৰীক্ষাৰ যোনটো প্ৰিপেৰেশ্যন বা প্ৰস্তুতিত তোমালোকে লাভ পাইছা আৰু তাৰ লগতে এই গোটেই ভিডিঅ'ৰ ডিছকাশ্যনখিনিৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ফৰ আপকামিং আছাম পুলিচ ADRE আৰু APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে টপিক নম্বৰ 1 দেট ইজ লাৰ্জ স্কেল ৰিমুভেল অফ নেমছ ডিউৰিং দ্য স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ দি ইলেক্টৰেল ৰোলছ মানে কি আমাৰ ভোটাৰ তালিকা যিমানখিনি আছে ৰাইট চ' স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বা SIR এটা তোমালোকৰ প্ৰচেছ হয় বা পদক্ষেপ হয় যোনটো নেকি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লৈছে ৰিগাৰ্ডিং স্পেচিয়েলি আকৌ আমাৰ যিমানবিলাক ইলেক্টৰেল ৰোলছ বা ভোটাৰ তালিকা আছে গোটেইখিনি আকৌ ৰিভাইজ কৰা বা ভালকৈ চোৱা যাতে তাতে ডুপ্লিকেচি আছে নেকি নাম বেলেগকৈ সোমাই আছে নেকি ৰাইট চ' এইখিনি বস্তু ইয়াতে চাবৰ কাৰণে কৈছে চ' এই নিউজটো কি ওলাইছে যে এবাউট 6.5 crore ইলেক্টৰেল নেমছ were removed from the draft electoral rolls of the 9 states and 3 union territories 9খন ৰাজ্য আৰু 3খন ইয়াতে কেন্দ্ৰশাসিত যিমানখিনি প্ৰদেশ আছে সেইখনৰ পৰা ইয়াতে প্ৰায় 6.5 কোটি নাম তাৰ পৰা গুচোৱা হৈছে এতিয়া এই ডাটাটো আমাৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট নহয় ৰিগাৰ্ডিং অবজেক্টিভ কুৱেশ্যন যদি আমি ইয়াতে টাৰ্গেট কৰি আছোঁ যদি আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ কাৰণে চাই আছোঁ তেতিয়া অলপ চলপ ইম্পৰ্টেণ্ট হয় কিন্তু ADRE বা আছাম পুলিচত এইখিনি একো ইম্পৰ্টেণ্ট নহয় ঠিক আছে চ' তাৰ লগতে আমি APSC মেইনছত যেতিয়া অহা বছৰ এটলিষ্ট তোমালোকে SIR ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা চ' তেতিয়া তোমালোকে ইয়াৰ ওপৰত যেতিয়া ইন্ট্ৰডাকশ্যন বা কনক্লুজন দিয়াৰ টাইমত এনেকুৱা ডেটাবিলাক কোড কৰিব পাৰা ঠিক আছে তাৰ লগতে ৰিমুভেলছ আৰ পাৰ্ট অফ দি অনগয়িং স্পেচিয়েল ইনচেণ্টিভ ৰিভিজন কণ্ডাক্টেড বাই দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া তোমালোকক যদি সোধে যে SIR কোনে কৰি আছে ৰাইট আছাম পুলিচ বা ADRE কেনেকুৱা কুৱেশ্যন আহিব যে SIR ফুল ফৰ্ম কি ৰাইট তাৰ লগতে SIR কোনে কণ্ডাক্ট কৰি আছে বুলি সেই বডিটোৰ নাম সুধিব বডিটো কি হয় আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হয় তো তেনেকুৱা কুৱেশ্যন তোমালোকক সুধিব পাৰে অ'কে তাৰ লগতে বিফৰ ফেজ 2 অফ দি SIR 12 states and union territories have 50.90 crore ইলেক্টৰ্ছ বা ভোটাৰ আছিলে আগতে অ'কে সেই 12খন ৰাজ্যত যোনখন নেকি ইয়াতে SIR হৈ আছে and after publication of the draft rules the number declined to 44.40 crore electors ৰাইট আৰু তাৰ লগতে যিমানখিনি নাম ইয়াতে গুচালে সেইখিনি ইয়াতে এবচেণ্ট শ্বিফটেড বা যোনে নেকি ঘৰ সলনি কৰিছে বা ডেড যোন ঢুকাইছে আৰু তাৰ লগতে ডুপ্লিকেট আছিলে বা যাৰ দুবাৰ তিনিবাৰকৈ নাম আছিলে ভোটাৰ তালিকাত লগতে ইলেকশ্যন কমিশ্যনে এইটো ক'লে যে কালেকশ্যন অফ ইনিউমেৰেশ্যন ফৰ্মছ ৱাজ মাছ লোৱাৰ ইন দ্য আৰ্বান এৰিয়াছ কম্পেয়াৰ্ড টু দি ৰুৰেল এৰিয়াছ অ'কে ইনিউমেৰেশ্যন ফৰ্ম মানে কি সেই ভোটাৰ তালিকাত নাম দিয়া গুচোৱা বা তেনেকুৱা পদক্ষেপৰ কাৰণে যিখিনি আমি ফৰ্মছ ব্যৱহাৰ কৰোঁ লগতে উত্তৰ প্ৰদেশত দ্য ড্ৰাফ্ট ৰোল এক্সক্লুডেড 2.89 crore ভোটাৰ্ছ এণ্ড ৰিটেইন এৰাউণ্ড 12.55 crores অ'কে চ' 2.89 কোটি ভোটাৰ্ছ ইয়াতে বাহিৰ ওলালে উত্তৰ প্ৰদেশৰ যিমানখিনি খচৰা ভোটাৰ তালিকা ওলাইছিলে ৰাইট তাৰ লগতে যিমানখিনি ভোটাৰ ইয়াতে উত্তৰ প্ৰদেশত বাকী ৰ'ল তাৰে 18.70% ইয়াতে তোমাৰ কিমান আৰ্লিয়াৰ টোটেল 15.44 crore ইলেক্টৰ চ' গোটেইখিনি মিলাই কিনে প্ৰায় 18% ভোটাৰ ইয়াতে হয়গৈ অ'কে লগতে এক্সক্লুজন কিহৰ কাৰণে হৈছে ৰিজনছখিনিকে যে ডেথ পাৰ্মানেণ্ট মাইগ্ৰেশ্যন বা মাল্টিপল ৰেজিষ্ট্ৰেশ্যন যিখিনি অলপ আগতে আমি এই পইণ্টটো ডিছকাছ কৰি উঠিছোঁ অ'কে লগতে ইয়াতে ফেজ 2 অফ SIR কেতিয়া হৈছিলে নৱেম্বৰ 4 তাৰিখে 12খন ৰাজ্যত আৰু ইউনিয়ন টেৰিটৰিজ কেইখন হৈছিলে য'ত নেকি ইয়াতে গুজৰাট কেৰেলা তামিলনাডু উত্তৰ প্ৰদেশ আৰু ৱেষ্ট বেংগল আৰু বাকীকেইখন ৰাজ্য আছিলে লগতে আছামত কি চলি আছে যিহেতু আমি বাকীকেইটা ক্লাছতো ডিছকাছ কৰিছোঁ অসমত SIR চলি থকা নাই অসমত কি চলি আছে অসমত SR চলি আছে বা স্পেচিয়েল ৰিভিজন চলি আছে অ'কে তাৰ লগতে বিহাৰৰ যোনটো লাষ্ট SIR কাট অফ ডেট সেইটো হৈছে বিহাৰৰ ভোটাৰ তালিকাৰ লাষ্ট যোনটো ৰিভিজন ওলোৱা যোনটো তাৰিখ অ'কে আৰু গোটেইকেইখন ৰাজ্যত লাষ্ট আমাৰ ভাৰতত SIR হৈছিলে প্ৰায় 2002 পৰা 2004 ভিতৰত যিমানখিনি ষ্টেটছ আছিলে তাতে SIR কণ্টাক্ট হৈছিলে এই গোটেই SIRৰ প্ৰাইমেৰী অবজেক্টিভটো কি যাতে আইডেণ্টিফাই এণ্ড ৰিমুভ ফৰেন ইলিগেল মাইগ্ৰেণ্টছ বাই ভেৰিফাইং দেয়াৰ প্লেচ অফ বাৰ্থ অ'কে যিমানখিনি আমাৰ অবৈধ নাগৰিক আছে ভাৰতত প্ৰাইমেৰীলি আমি দেখা পাওঁ আমাৰ বাংলাদেশৰ পৰা অহা বা পাকিস্তান বা তেনেকুৱা জেগাৰ পৰা অহা যিমানখিনি ইলিগেল মাইগ্ৰেণ্টছ আছে তেওঁলোকক যাতে আমি তেওঁলোকক আইডেণ্টিফাই কৰিব চিনাক্ত কৰি তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা যাতে গুচাব পাৰোঁ অ'কে তেওঁলোকৰ প্লেচ অফ বাৰ্থ ইয়াতে ডিটাৰমাইন কৰি কিনে এইখিনি বস্তু তোমালোকক জেনেৰেলাইজ ষ্টেটমেণ্ট এটা দি কিনে APSC প্ৰিলিমছত সুধিব অ'কে এটা জেনেৰেলাইজ ষ্টেটমেণ্ট দি কিনে APSC প্ৰিলিমছ
বা ডিপাৰ্টমেণ্টেল APSC এক্সামত অ'কে চ' এনেকুৱা বস্তুবিলাক তোমালোকে প্লিজ ধ্যান দিবা তাৰ লগতে এক্সাৰচাইজ গেইনছ ইম্পৰ্টেঞ্চ এমিড এ নেশ্যন ৱাইড ক্ৰেকডাউন অল ইলিগেল মাইগ্ৰেণ্টছ ইনক্লুডিং দ'জ ফ্ৰম দি বাংলাদেশ আৰু ম্যানমাৰ ঠিক আছে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা যিমানবিলাক তোমালোকে জানা ম্যানমাৰৰ পৰা ৰোহিংগীয়াসকল আহে ৰাইট তেওঁলোকক যাতে আইডেণ্টিফাই কৰি তেওঁলোকৰ নাম আমি ইয়াতে গুচাব পাৰোঁ অ'কে চ' তাৰ লগতে আজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আকৌ যে MCQবিলাক আমাৰ টপিকছবিলাকৰ ওপৰত মই দি দিব ট্ৰাই কৰিম চ' ইয়াতে এটা MCQ দিছোঁ যে ক'ত নেকি ক'লে The last special intensive revision of electoral rolls in India was conducted in which period? তলৰ কোনটো ইয়াতে পিৰিয়ডত আমাৰ লাষ্ট স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কণ্ডাক্ট কৰা হৈছিলে অলপ আগত মই এই আৰ্টিকেলটোতে ডিছকাছ কৰি থৈছোঁ লাষ্ট শ্লাইডটোত চ' তোমালোকে ইয়াৰ আনচাৰখিনি মোক কমেণ্ট ছেকশ্যনত দিবা আৰু তাৰ লগতে মই অহাটো ক্লাছত ইয়াৰ আনচাৰ্ছখিনি তোমালোকৰ লগত ডিছকাছ কৰিম ঠিক আছে অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 দেৱী কামাখ্যা সাংস্কৃতিক মহোৎসৱ 2026 চ' দেৱী কামাখ্যা সাংস্কৃতিক মহোৎসৱ 2026 ইয়াতে হ'ল জানুৱাৰী 5 তাৰিখে ক'ত হৈছিলে আমাৰ কামাখ্যা মন্দিৰ প্ৰেমাইচেছ বা প্ৰাংগণত হৈছিলে অ'কে তাৰ লগতে ইয়াতে কোন কোন আহিছিলে দ্য এনুৱেল কালচাৰেল ফেষ্টিভেল জইণ্টলি অৰ্গেনাইজ বাই দি সংগীতা ঘোষ এণ্ড দি মীৰনন্দা বৰঠাকুৰ চ' এওঁলোকে ইয়াতে অৰ্গেনাইজ কৰিছিলে দে আৰ দ্য ফাউণ্ডাৰ্ছ অফ দি কালচাৰেল অৰ্গেনাইজেশ্যন কল্পবৃক্ষ আৰু মুক্তিমংগল এই দুটা অৰ্গেনাইজেশ্যন তেওঁলোক ফাউণ্ডাৰ এইবিলাক বস্তু তোমালোকে এথিক্সত কুৱেশ্যন এনচাৰ লিখিব পাৰা অ'কে যেতিয়া আমাৰ তোমালোকৰ এইবছৰৰ কুৱেশ্যন চাবা ফিল'চফাৰ আৰু ইনফ্লুৱেঞ্চাৰৰ মাজত যেতিয়া তোমালোকে কুৱেশ্যন লিখিব লাগে ইনফ্লুৱেঞ্চিয়েল ফিগাৰ্ছবিলাকৰ কুৱেশ্যন লিখিব পাৰা কেনেকৈ তোমালোকৰ ক্লাছিকেল হওক বা আমাৰ যিমানবিলাক কালচাৰেল ইথোজ আছে গোটেইখিনি কেনেকৈ ধৰি ৰাখিছে সেই বস্তুখিনি মানে চিম্পল ভাষাত এক দুটা লাইনত এই নামবিলাক লিখি বা এনেকুৱা অৰ্গেনাইজেশ্যনবিলাক নাম লিখি কিনে তোমালোকে বেছি মাৰ্কছ ফেটছ কৰিব পাৰা ঠিক আছে চ' তাৰপিছতে ফেষ্টিভেল ইজ অৰ্গেনাইজ এভৰি ইয়েৰ টু কমেমৰেট দি পোহন বিয়া দ্য মেৰেজ এনিভাৰ্চাৰী অফ দি গডেছ কামাখ্যা চ' আমাৰ দেৱী কামাখ্যাৰ যোনটো মেৰেজ এনিভাৰ্চাৰী বা বিয়াৰ বছৰকী সেইটো ইয়াতে পোহন বিয়া বুলি কোৱা হয় এই গোটেই উৎসৱটো পোহন বিয়াৰ টাইমত পালন কৰা হয় লগতে দিছ ইয়াৰ প্ৰগ্ৰাম ফিচাৰ দ্য পাৰফৰ্মেঞ্চেছ বাই ৰিনাউণ্ড ক্লাছিকেল ডেন্সাৰ্ছ এক্ৰছ দি ইণ্ডিয়া গোটেই ভাৰতৰ পৰা ক্লাছিকেল ডেন্সাৰ্ছবিলাক আহিব লগতে এমিনেণ্ট আৰ্টিষ্ট কোন কোন আছে ODC এক্সপনেণ্ট পদ্মশ্ৰী এৱাৰ্ডী অৰুণা মহন্তি তাৰ লগতে ভাৰতনাট্যম এক্সপনেণ্ট পদ্মশ্ৰী এৱাৰ্ডী গীতা চন্দ্ৰন আৰু মোহিনীয়ট্টম এক্সপনেণ্ট দিব্যা ৱাৰিয়াৰ চ' এইকেইটা নামত তোমালোকে প্লিজ এবাৰমান চাই ল'ব পদ্মশ্ৰী আৰু যোনে যোনে বাকী এৱাৰ্ড পোৱা যিমানখিনি পাৰ্চনেলিটিজ আছে লগতে দ্য ফেষ্টিভেল ইজ বিকেম এ ছিগনিফিকেণ্ট প্লেটফৰ্ম ফৰ প্ৰমোটিং ইণ্ডিয়াছ ক্লাছিকেল ডেন্স ট্ৰেডিশ্যন আৰু তাৰ লগতে স্পিৰিচুৱেলি ৰিচ এণ্ড আধ্যাত্মিক এটা বতাহ বা আধ্যাত্মিক এটা এনভাইৰমেণ্ট যাতে ক্ৰিয়েট কৰাৰ কাৰণে ভালেখিনিও অৰিহণা যোগায় অ'কে তাৰ লগতে আৰ্টিষ্ট আৰু অডিয়েঞ্চ ভালেখিনিও বহুত বিশেষ দেশৰ পৰা আমাৰ দেশৰ পৰাই ইয়াতে অহা আমি দেখা পাওঁ অ'কে চ' ইয়াতে এটা আমি MCQ ল'ম এই গোটেই টপিকটোৰ ওপৰত যে পোহন বিয়া ইজ চেলিব্ৰেটেড ইন আছাম এজ চ' পোহন বিয়া অসমত আমি কোনটো কাৰণত পালন কৰোঁ বা ইয়াৰ মেইন উৎসটো কি যে বাৰ্থ এনিভাৰ্চাৰী অফ আমাৰ দেৱী কামাখ্যা দ্য মেৰেজ এনিভাৰ্চাৰী অফ গডেছ কামাখ্যা বা এনুৱেল অম্বুবাচী ফেষ্টিভেল দ্য হাৰ্ভেষ্ট ফেষ্টিভেল অফ দি কামৰূপ ইয়াৰ আনচাৰ্ছ তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা ঠিক আছে ৰাইট চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3 য'ত নেকি কৈছে নেশ্যনেল টেক্সটাইল মিনিষ্টাৰ্ছ কনফাৰেঞ্চ 2026 টু বিগিন ইন আছাম চ' 2026 যোনটো টেক্সটাইল মিনিষ্টাৰ্ছ কনফাৰেঞ্চ সেইটো অসমত হ'ব গুৱাহাটীত হ'ব বেচিকেলি চ' নেশ্যনেল টেক্সটাইল মিনিষ্টাৰ কনফাৰেঞ্চ উইল বিগিন অন দি থাৰ্ছডে মানে আজি দ্য কনফাৰেঞ্চ ইজ অৰ্গেনাইজ বাই দি মিনিষ্ট্ৰী অফ টেক্সটাইলছ ইন কলাবৰেশ্যন দি গভৰ্ণমেণ্ট অফ আছাম চ' মিনিষ্ট্ৰী অফ টেক্সটাইল চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ আছামৰ লগত ইয়াতে মিলি কিনে পাতিব এইটো এটা 2 দিনীয়া ইভেণ্ট হয় ইয়াৰ থিম কি হ'ব ইণ্ডিয়াছ টেক্সটাইলছ ৱেভিং গ্ৰ'থ এণ্ড হেৰিটেজ এণ্ড ইন'ভেশ্যন প্লিজ এই থিমকেইটা তোমালোকে নোটছ বনোৱা যদি ইনক্লুড কৰিবা আৰু ক'ত হৈছিলে এই বস্তুটো ইনক্লুড কৰিবা ষ্টেটমেণ্ট বেছ কুৱেশ্যনত থিম সোধে ADRE বা আছাম পুলিচৰ এক্সামতো তোমালোকৰ থিম সোধাৰ চান্সেছ আছে ঠিক আছে ৰাইট বিকজ হেণ্ডলুম হওক হেণ্ডলুম এজ এ ছেক্টৰ বহুত ডাঙৰ হয় অসমত কিহৰ কাৰণে প্ৰায় অসমত কিমান তোমালোকৰ যি প্ৰায় 11 লাখতকৈ বেছি শিপিনী অসমত আছে সেই ৰাইট আৰু ডাইৰেক্টলি বা ইনডাইৰেক্টলি 40 লাখ মানুহ তাৰ লগত জড়িত হৈ থাকে অ'কে ৰাইট চ' সেইকাৰণে হেণ্ডলুম এজ এ ছেক্টৰ বহুতখিনি ইম্পৰ্টেণ্ট হয় অসমৰ কাৰণে ঠিক আছে চ' তাৰপিছত দ্য কনফাৰেঞ্চ উইল ব্ৰিং টুগেডাৰ টেক্সটাইল মিনিষ্টাৰ্ছ এণ্ড ছিনিয়ৰ অফিচিয়েলছ ফ্ৰম ষ্টেটছ এণ্ড দি ইউনিয়ন টেৰিটৰিজ এইবিলাক জেনেৰেলাইজ ষ্টেটমেণ্ট হয় লগতে ইয়াৰ এইম কি যাতে আমি ফেচিলিটেট কৰিব পাৰোঁ পলিচি ইনভেষ্টমেণ্ট ছাষ্টেইনেবিলিটি এক্সপৰ্ট হওক ৰাইট অ'কে তাৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু টেকন'লজিকেল এডভান্সমেণ্ট জানি আমি ইয়াতে কৰিব পাৰোঁ অ'কে আমদানি বা ৰপ্তানি যিমানখিনি আমাৰ ইকনমিক্সৰ টাৰ্মছ আছে সকলোখিনি ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ
লগতে দ্য ইভেণ্ট এলাইনছ উইথ দি গভৰ্ণমেণ্টছ ভিজন অফ মেকিং ইণ্ডিয়া এ গ্ল'বেল টেক্সটাইল মেনুফেকচাৰিং হাব বাই 2030। 2030লৈকে ইণ্ডিয়া এটা গোটেই বিশ্বৰ ভিতৰত ডাঙৰ এটা টেক্সটাইল মেনুফেকচাৰিং হাব হিচাপে ইয়াতে যাতে বনাব পাৰি সেইটো এটা ভিজন ৰখা গৈছে। লগতে ফ্লেগশ্বিপ ইনিচিয়েটিভছ অফ দি টেক্সটাইল ছেক্টৰ এটা অনা হ'ব। তাৰ লগতে দ্য কনক্লেভ উইল ফ'কাছ অন দি নৰ্থ ইষ্ট চিল্ক হেণ্ডলুমছ, হেণ্ডিক্ৰাফ্টছ এণ্ড বেম্বো বেছড টেক্সটাইল। অ'কে, হেণ্ডলুম বা তাঁতশাল বা আমাৰ যিমানবিলাক হস্তশিল্প আছে, লগতে আমাৰ বেম্বো বেছ বা বাঁহৰ বেছ যিমানখিনি টেক্সটাইলছ আমি ইয়াতে পাওঁ সকলোখিনিৰ ওপৰত ইয়াতে ভালেখিনি গুৰুত্ব আৰোপ কৰা হৈছে। অ'কে, তাৰ লগতে এৰী, মুগা আৰু যিমানখিনি আমাৰ চিল্ক আছে, মালবেৰী গছৰ পৰা যিমানখিনি আমাৰ পলুৰ পৰা ওলায় সেইখিনিৰ ওপৰতো ভালেখিনি ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে। অ'কে, চ' ইয়াতে আৰু এটা আমি MCQ ল'ম। দ্য নেশ্যনেল টেক্সটাইল মিনিষ্টাৰ্ছ কনফাৰেন্স 2026 ইজ শ্বেডিউল্ড ইন হুইচ অফ দি ষ্টেট, ৰাইট? যিহেতু আজিৰ পৰা হৈছে, চ' ইয়াৰে তোমালোকে এনচাৰটো মোক কমেণ্ট ছেকশ্যনত দিব পাৰা। অপশ্যন এত কি আছে আমাৰ গুজৰাট, বি মহাৰাষ্ট্ৰ, চি আছাম আৰু ডি ৱেষ্ট বেংগল। অ'কে, চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4, য'ত নেকি ক'লে ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স এট নৰ্থ গুৱাহাটী। আই বিলিভ তোমালোকে চাগে বাতৰি শুনি আছা ৰিগাৰ্ডিং দি হাই কোৰ্ট, আমাৰ যোনটো হাই কোৰ্টৰ ছিট অসমত ক'ত আছে, গুৱাহাটীত আছে, ৰাইট? চ' হাই কোৰ্টৰ যোনটো প্ৰিমাইচেছ বা যোনটো বিল্ডিং সেইটো ইয়াতে শ্বিফ্ট কৰা হ'ব নৰ্থ গুৱাহাটীলৈকে, ৰাইট? আৰু সেই বস্তুটোক ইয়াতে কি বুলি কোৱা হ'ব, ইয়াতে ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স বুলি কোৱা হ'ব। চ' তাৰ বিষয়ে অলপ আমি ইয়াতে চাই লওঁ। The government of Assam has decided to proceed the foundation stone laying ceremony of the Integrated Judicial Court at Rongmahal in North Guwahati. এই জাগাখিনিৰ নাম ইয়াতে ৰংমহল বুলি কোৱা হৈছে। অ'কে, নৰ্থ গুৱাহাটীৰ আমাৰ উত্তৰ গুৱাহাটীৰ। The ceremony is scheduled for the 11th of January 2026 and will be performed by the Justice Suryakant, which is the Chief Justice of India. Okay, তাৰ লগতে announcement marks a major milestone in Assam's judicial infrastructure development. লগতে proposal to shift or establish major judicial institution in the North Guwahati has been debated over the several years. যিহেতু তোমালোকে দেখা পোৱা যে আমাৰ যোনখন নেশ্যনেল জুডিচিয়েল ইয়াতে এক ছেকেণ্ড, চ' নেশ্যনেল ল' যোনখন আছে, নেশ্যনেল ল' ইউনিভাৰ্চিটি, ৰাইট, NLU, তাৰ লগতে জুডিচিয়েল একাডেমি যোনখন আছে, সেই গোটেইকেইখন ইয়াতে ক'ত আছে, আমাৰ নৰ্থ গুৱাহাটীৰ আমিনগাঁৱত আছে। তাৰ লগতে এতিয়া হাইকোৰ্টো যেতিয়া সেইফালে শ্বিফ্ট হ'ব, চ' কিছুমান পক্ষৰ ইয়াতে ক্ৰিটিচিজম অলপ আহিছে, ৰাইট? চ' এইখিনি আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট, যেতিয়া আমাৰ ক্ৰিটিকেলি এনালাইজ বুলি মেইনছত যেতিয়া কুৱেশ্যন সুধিব তোমালোকৰ, অ'কে, আই এম টকিং এবাউট দি APSC হিয়াৰ, অ'কে, ক্ৰিটিকেলি এনালাইজ কৰাৰ কথা হ'ব। লগতে ষ্টেট গভৰ্ণমেণ্ট ভিউজ টু মুভ এজ দি মডাৰ্ণাইজেশ্যন, ডিচেণ্ট্ৰেলাইজেশ্যন, যাতে আমি এক্সেছ টু জাষ্টিছ বেছি ভালকৈ পাওঁ, ৰাইট? আৰু আমি তোমালোকে জানো যে গুৱাহাটী জুডিচিয়েল হাব হয় বা গুৱাহাটীৰ যোনটো আমাৰ হাইকোৰ্টৰ যোনটো ছিট সেইটো গুৱাহাটীতে আছে। আৰু তাৰ লগতে ৰেপিড আৰ্বানাইজেশ্যন, দ্ৰুতগতিত যোনটো আমাৰ চহৰীকৰণ বা নগৰীকৰণ যোনটো হৈছে, তাৰ লগতে আমাৰ জনসংখ্যা বহুত বেছি বাঢ়ি গ'ল। লগতে ইমেন্স প্ৰেছাৰ অন দি এক্সিষ্টিং কোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰটো ইয়াতে ভালেখিনি হৈছে, বিকজ নাম্বাৰ অফ কেছেছ বাঢ়িছে, পেটিশ্যনছ বাঢ়ি গৈছে। অ'কে, চ' স্পেচ কনষ্ট্ৰেইন বা ট্ৰেফিক কনজেশ্যনৰ কাৰণে বা ফিউচাৰ এক্সপানশ্যন কৰিব লগাৰ কাৰণে ইয়াতে ৰংমহল নৰ্থ গুৱাহাটীত এই গোটেই হাইকোৰ্টৰ প্ৰিমাইচেছটো লৈ যোৱা হৈছে। আই বিলিভ তোমালোকে বুজি পালা, হয়নে? ৰাইট, চ' ইয়াৰ ওপৰত এটা MCQ চাওঁ। দ্য ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স টু বি কনষ্ট্ৰাক্টেড এট ৰংমহল ইজ লোকেটেড ইন, ৰংমহল জেগাটো আমাৰ ক'ত আছে বুলি সোধা হৈছে। অপশ্যন এ দিছপুৰ, অপশ্যন বি শিলচৰ, অপশ্যন চি নৰ্থ গুৱাহাটী আৰু অপশ্যন ডি তেজপুৰ, ৰাইট? চ' ইয়াৰে আনচাৰ তুমি মোক তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা। অ'কে, তাৰ লগতে সকলো ভিডিঅ'তে আমি কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ ফিল'চফিকেল এংগলৰ পৰা। চ' ইয়াতে আমি ভেণ্ডাৰ এৰেঞ্জিং পাইনএপল ইন ফৰ চেল ইন ডেইলি মাৰ্কেট, ৰাইট? চ' দৈনন্দিন বজাৰত ইয়াতে আনাৰস বেচিবলগীয়া আছে। চ' ইট শ্ব'জ দ্য লাইফ ষ্ট্ৰাগল অফ দেট পাৰ্চন, কেনেকৈ তুমি একদম বেছিক লেভেলত থাকি কিনেও, ৰাইট, এগ্ৰিকালচাৰৰ থ্ৰুদি কেনেকৈ লাইভলিহুড তোমালোকে জীয়াব পাৰা। অ'কে, আৰু লাহে লাহে নিজৰ জীৱনত ট্ৰাই কৰি গৈছে, ন' মেটাৰ হোৱাট ইউ আৰ ইন, ইউ হেভ টু ডু বেটাৰ থিংছ ইন ইয়ৰ লাইফ, ৰাইট? চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰোঁ তোমালোকৰ ক্লাছটো কৰি কিনে ভাল লাগিল। এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা। এই QR ক'ডটো স্কেন কৰি বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আপকামিং আছাম পুলিচ, ADRE, APSC বা অন্য আছাম এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। অ'কে, চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান।